নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৮ ফেব্ৰুৱাৰী। ৰেচন কাৰ্ড থাকিলে আপোনাৰ একাউণ্টত সোমাব ২০,০০০ কোটি টকা। আজি কৰক আপুনি ৰেজিষ্ট্ৰেশ্যন। ৰেচন কাৰ্ড থাকিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত ২,০০০ টকা লাভ কৰিব। অতি শীঘ্ৰে তালিকাত চাওক আপোনাৰ নাম আছে নেকি। লাখ লাখ হিতাধিকাৰীৰ নাম গঠন কৰা হৈছে তালিকাৰ পৰা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ৮,০০০ টকা পাবলৈ এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক, অন্যথা আপোনাৰ একাউণ্টত ৮,০০০ টকা নাপাব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা কেতিয়া সোমাব একাউণ্টত, চৰকাৰী ঘৰক লৈ ডাঙৰ খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। যিসকলৰ ৰেচন কাৰ্ড নাই সেই সকলো ব্যক্তিৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ। অসমত নতুনকৈ ৫ৰ পৰা ৪,০০০ লোকে পাব ৰেচন কাৰ্ড। বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। প্ৰতিটো সমষ্টিত নতুনকৈ ৪,০০০ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। বহু পৰিয়ালত ২ৰ পৰা ৩জন সদস্য নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ঘৰৰ পৰা সদস্য নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে, অতি শীঘ্ৰে আপুনি পঞ্চায়তত গৈ যোগাযোগ কৰক বা DC অফিচত গৈ যোগাযোগ কৰিব পাৰে। পৰিয়ালৰ প্ৰতিগৰাকী সদস্য নাম অন্তৰ্ভুক্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। ১২৬টা সমষ্টিতে নতুনকৈ ৪,০০০ হিতাধিকাৰী পাব ৰেচন কাৰ্ড। ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ইয়াৰ বাবে চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি। যোৱা বছৰত নতুনকৈ ৪০ লাখ লোকে লাভ কৰিছে ৰেচন কাৰ্ড আৰু এই বছৰৰ আৰম্ভণিতে নতুনকৈ ১৯,৫৫,০০০ হিতাধিকাৰী লাভ কৰিছে ৰেচন কাৰ্ডৰ সুবিধা আৰু ইয়াৰ মাজতে বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে। বিধানসভাৰ ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। ২০২৬ত নতুন বৰ্ষতে চৰকাৰে ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই নেকি, বা যদি এতিয়ালৈকে ৰেচন কাৰ্ড আবেদন কৰিব পৰা নাই, অতি শীঘ্ৰে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ডৰ পৰা যদি এজন বা দুজন সদস্য নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজত্ব নামৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নিবনুৱালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ উপহাৰ। আজিৰ পৰা নিবনুৱাৰ একাউণ্টত সোমাব লাখ লাখ টকা। আপুনি ১ লাখ টকাৰ চেক পালেনে? আজিৰ পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0। প্ৰতিখন জিলাই জিলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১ লাখ টকাৰ চেক প্ৰদান কৰিব। আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১ লাখ টকাৰ চেক প্ৰদান কৰিছে। আৰু যোৱাকালি খানাপাৰাত এই আঁচনিৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কিস্তিৰ ১ লাখ কোটি টকাৰ চেক দিছে। ৭৪,০০০ৰো অধিক যুৱক যুৱতী উপকৃত। হিতাধিকাৰীসকলক দুটা কিস্তিত এই আৰ্থিক সাহায্য লাভ কৰিব। সাধাৰণ শাখাৰ উদ্যোগীসকলে মুঠ ২ লাখ কোটি টকা লাভ কৰিব। আৰু আজি প্ৰথম কিস্তি হিচাপে ১ লাখ কোটি টকা প্ৰদান কৰা হ'ল। যোৱাকালি প্ৰথম কিস্তিৰ টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিছে। বিশেষ কাৰিকৰী অৰ্হতা থকা যুৱক যুৱতীসকলে লাভ কৰিব সৰ্বমুঠ ৫ লাখ কোটি টকা। নিবনুৱালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ। আপোনাৰ সমষ্টি বা আপোনাৰ জিলাৰ নাম কি, আপোনাৰ জিলাত কিমান তাৰিখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১ লাখ কোটি টকাৰ চেক প্ৰদান কৰিব, নিশ্চয় কমেণ্ট কৰি আপোনাৰ সমষ্টি বা জিলাৰ নামটো কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজত্ব নামৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব ৭ প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ টকা? এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC বাধ্যতামূলক। EKYCৰ ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ টকা। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ টকা। PM কিষাণক লৈ ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণৰ ২২ নং কিস্তিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত? PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? অতি শীঘ্ৰে তালিকাত এবাৰ চাই লওক। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আৰু ফেব্ৰুৱাৰী মাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত ২,০০০ টকা সোমাব। PM কিষাণৰ ২২ নং কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডাঙৰ ইংগিত প্ৰদান কৰিছে।
তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ SITৰ প্ৰতিবেদন মুকলিৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আজি মুকলি কৰা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদন গৌৰৱ গগৈৰ মিথ্যাচাৰ উদঙাব SITৰ প্ৰতিবেদনে সংবাদ মাধ্যমত গৌৰৱ গগৈয়ে কোৱা প্ৰতিটো কথাই মিছা বুলি প্ৰমাণিত কৰিব SITৰ প্ৰতিবেদনে ভাৰতক দুৰ্বল কৰাত এনেকুৱাকৈ বৃহৎ অভিযোগ উত্থাপিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতক লৈ কৰা ষড়যন্ত্ৰত জড়িত এজন পাকিস্তানী নাগৰিক আৰু আন এজন ব্ৰিটিছ নাগৰিক কেৱল এয়াই নহয় NIA আৰু IB আৰু CBIৰ হাতত পৰিলে এই তদন্তত আৰু বহু তথ্য উদ্ঘাটন হ'ব গৌৰৱ গগৈক লৈ SITৰ তদন্ত ৰাজনীতি নহয় ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত কৰা তদন্ত গৌৰৱ গগৈয়ে কৈছিল পুত্ৰৰ নাগৰিকত্ব কোভিডৰ সময়ত সলনি কৰা হৈছিল কিন্তু SITৰ তদন্তত উন্মোচন কৰা তথ্য মতে 2022 চনতহে সলনি কৰিছিল পুত্ৰৰ নাগৰিকত্ব এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সকলো মিয়া মুছলমান অচিনাকি নহয় পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ বৃহৎ মন্তব্য কৰিছে 1951 চনৰ আগত অহাও বহুতো মিয়া মুছলমান আছে আৰু আমাৰ কথাত কোনো সাম্প্ৰদায়িকতা নাই এনেকুৱাকৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে 51 আগত অহা মুছলমানসকল খিলঞ্জীয়া মুছলমান আছু আৰু বিপ্লৱ শৰ্মা কমিটিও প্ৰকাশ কৰিছে এই কথা 71ৰ পিছত অহা মানুহে গালি গালাজ খাই বিজেপিত জইন কৰে আৰু মই যি কওঁ আইনৰ গান্ধীৰ ভিতৰত থাকি কওঁ মিয়া মুছলমানক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত চলা উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষত উচ্ছেদিত আৰু অসমত চলা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত চলা চূড়ান্ত শুনানি সম্পন্ন উচ্ছেদক লৈ অবৈধ আখ্যা দি অসমৰ উচ্ছেদতে দাখিল কৰিছিল আবেদন আৰু গোলাঘাট নগাঁও উৰামঘাট কেৱল এয়াই নহয় নেগেৰী বিল আৰু উদমাৰী যমুনা গাঁও কেৱল এয়াই নহয় থানচলা ৰাঙুলী বস্তি আৰু থনশিলা বৰবিল গেলাজনৰ উচ্ছেদিত কৰিছিল আবেদন আৰু আজি চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত ৰাখে ন্যায়ালয়ে ন্যায়াধীশ পি নৰসিংহা আৰু আলোক আৰাধেৰে আদালতত শুনানি সম্পন্ন অসমৰ যি স্থানত উচ্ছেদ চলাইছে তাত কোনো অবৈধ লোক নাছিল আৰু উচ্ছেদৰ জাননী কেইবাখন সম্পূৰ্ণ অবৈধৰ বাবে আবেদন কৰা হৈছিল এচিত আৰু ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি নিদিয়ালৈ উচ্ছেদ স্থগিত ৰাখিব লাগে অসমত আৰু উচ্ছেদ সন্দৰ্ভত মন্তব্য অধিবক্তা আদিল আহমেদৰ অসমত চলা উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষত উচ্ছেদিত জনতাই হয় উচ্ছেদক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে অসমবাসী ৰাইজৰ বাবে তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ ৰাজনীতিত হঠাৎ সংখ্যালঘু মুছলমানৰ ইউটাৰ্ণ চৰ-চাপৰিৰ লগতে হাজাৰ হাজাৰ মুছলমানে যোগদান কৰিছে বিজেপিত থিংগত নিশা হাজাৰ হাজাৰ মুছলমানে যোগ দিছে বিজেপিত যোগদান কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা থিংগুৰ তিনিটুকীয়া ওচৰত তিনি সহস্ৰাধিক লোকে যোগদান কৰে বিজেপিত হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে উত্তাল ৰাজ্যসভা কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়ীৰ পিছপৰাক মন্তব্য মুকলিকৈ সংবিধান উলংঘ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে মিয়া ৰিক্সা চালক অত্যাচাৰ কৰাৰ উচতি নিদিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় মিয়া আৰু ৰিক্সা চালকৰ বিৰুদ্ধে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে আৰু ইয়া নেকি বিজেপি চৰকাৰৰ নতুন ভাৰত দীপক কুমাৰৰ প্ৰসংগ আনে সাংসদগৰাকীয়ে প্ৰেম ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰা দীপক কুমাৰৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ আৰু সংঘাত লগৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু নকৰে গোচৰ আৰু ইয়াৰ বিপৰীতে প্ৰেম ভাতৃত্ববোধৰ উদাহৰণ দিয়াসকলৰ বিৰুদ্ধে সষ্টম আৰক্ষী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে উত্তাল ৰাজ্যসভা তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক আছাদুদ্দিন অছিফ হাতত 2 টকা মুদ্ৰা লৈ ডাঙৰ মন্তব্য কৰিলে AIMIMৰ সাংসদগৰাকীয়ে মিয়া ৰিক্সা চালক ভাড়া কমকৈ দিয়াৰ দাবীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ অছিয়ে মই হিমন্ত বিশ্ব শৰ্মাক 2 টকাৰ ভিক্ষা দিব বিচাৰোঁ মোৰ 2 টকাৰ ভিক্ষা ল'বলৈ নাই হিমন্ত বিশ্ব শৰ্মাৰ একাউণ্টত মই দিব বিচাৰোঁ 2 টকা আৰু অতি নিম্ন খাপৰ মানুহ হৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন অছিয়ে
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবলৈ মুখ্য ন্যায়াধীশলৈ পত্ৰ ৰাজ্যৰ 40গৰাকী বিশিষ্ট ব্যক্তিয়ে লিখিলে বিশেষ পত্ৰ মুখ্যমন্ত্ৰীৰ ঘৃণা বাসনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ক হস্তক্ষেপ কৰিবলৈ অনুৰোধ হিৰণ গোহাঁই আৰু প্ৰাক্তন ডিজেপি হৰেকৃষ্ণ ডেকা আৰু অধিবক্তা শান্তনু বৰঠাকুৰ আৰু বিজ্ঞানী দুলাচন্দ্ৰ গোস্বামীৰ এই পত্ৰ আৰু অভিযোগ মতে মিয়াক কষ্ট দিবলৈ ৰাজহুৱাকৈ উচটনি দিছে মুখ্যমন্ত্ৰীয়ে এই মন্তব্যই উলংঘ কৰিছে সংবিধান আৰু এছচিৰ নিৰ্দেশ মতে এনে মন্তব্যৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিব লাগে গোচৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবলৈ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিছে ৰাজ্যৰ 40গৰাকী বিশিষ্ট ব্যক্তিয়ে লিখিলে এই পত্ৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ অক্সিজেনত কাম কৰিছে উজনিৰ দল সংগঠনে মুখ্যমন্ত্ৰীৰ ধন অক্সিজেন লৈ উজনিত মিয়া খেদিলে দল সংগঠনে নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু সংগঠনে হিন্দুৰ বিৰুদ্ধে কথা কৈছে আনফালে একাংশ দল সংগঠনে মুছলমানৰ বিৰুদ্ধে কথা কৈছে ৰাজ্য বৰ্জন কৰিব লাগে মুখ্যমন্ত্ৰীৰ অক্সিজেন লোৱা দল সংগঠনক ইউডিএফ বিজেপি দুয়োটা দলকে এইবাৰ খেদিব লাগিব মুখ্যমন্ত্ৰীৰ উশাহ পায়ুলৈ মোক গালি পাৰি লাভ নাই সংখ্যালঘু প্ৰধান অঞ্চলত প্ৰচাৰ চলাই পিছপৰাৰ মন্তব্য কৰিছে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ অক্সিজেনত কাম কৰিছে উজনিৰ দল সংগঠনে হয় অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু দল সংগঠনৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ভয়ংকৰ কাজিয়া বাছৰ ভিতৰতে কাজিয়া লিপ্ত গৌৰৱ গগৈ আৰু ভূপেন বৰা কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত সংঘটিত হৈছে এই ঘটনা হতাহতিত লিপ্ত ভূপেন বৰা আৰু গৌৰৱ গগৈ বাছৰ ভিতৰত প্ৰথমতে বাক বিতণ্ডা তাৰ পিছত কাজিয়া জিতেন্দ্ৰ সিঙে কাজিয়া ভাঙে ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপিত কৰিছে ভূপেন বৰা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.